সো বেসিক্যালি আজিৰ ইভেণ্টটো আমাৰ হ'ল কাষ্টমাৰ মিট হয় আমাৰ যোনবিলাক টাটা নেক্সনৰ যোনবোৰ আমাৰ কাষ্টমাৰ আছে যোনবোৰ হেপী কাষ্টমাৰ্ছ আছে হেপী হওক ছেড হওক চব কাষ্টমাৰক আমি মাতি আনিছোঁ মাতি আনি কিনে আমি এটা কাষ্টমাৰ মিট কৰি কিনে তেখেতৰ পৰা আমি জানিব খুজিছোঁ তেখেতৰ ফিডবেক কেনেকুৱা গাড়ীখন চলাই কেনেকুৱা পাইছে আৰু তেখেতৰ পৰা আমি জানিব খুজি কি মানে তেখেতৰ যিমান ভাল পাইছে গাড়ীখন চলাই তেখেতে কাক ৰেকমেণ্ড কৰিব সেইটো কাৰণে আমি আমাৰ কাষ্টমাৰ মিটটো আজি অৰ্গেনাইজ কৰা হৈছে আমাৰ এইটো স্পেচিয়েল অফাৰ দিয়া হৈছে যোনটো হ'ল আমাৰ 7-in-7 অফাৰ যোনটো বেচিকেলি এই কাৰণে দিয়া হৈছে কিয়কি আমাৰ টাটা নেক্সনে 7 বছৰত 7 লাখ গাড়ী পুৰা ভাৰতবৰ্ষত আমাৰ চেল হৈছে আৰু এইটো বিশেষ অফাৰ এই মাহৰ কাৰণে আছে যোনটোত আপুনি আপ টু 1 লাখ পৰ্যন্ত আপুনি কেছ ডিছকাউণ্ট পাই যাব নেক্সট টাটা নেক্সনৰ মই হায়েষ্ট 140 মানলৈকে গৈছোঁ কিন্তু গাড়ীখন ষ্টেবল আছিলে গাড়ীখন ৰ'ড প্ৰেজেঞ্চটো যেতিয়া ৰাস্তাত চলে ৰ'ড প্ৰেজেঞ্চটো খুবেই ধুনীয়া আৰু লগতে বিশেষকৈ মনৰ এটা ভয় নাথাকে যে এইখন 5 ষ্টাৰ ৰেটেড কাৰ হয় মই দেখা নাই গোটেইবিলাক বস্তু ভালেই আছে মোৰ ফালৰ পৰা গাড়ীখন ভাল আছে তাৰপিছত ৰানিঙো ভাল ফেচিলিটিও ভাল